Hey guys, back to my new video. বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ যিহেতু মই কলেজলৈ গৈ থাকোঁ, কলেজৰ ভিডিঅ' আপলোড কৰি থাকোঁ, বৰিং নিচিনা লাগে। তো সেইকাৰণে আজি দেওবাৰ ৰাতিপুৱাই চাইকেলটোলৈ ওলালোঁ, বোলো অলপ ঘূৰি আহোঁ আৰু চাইকেলটো চলাই আহোঁ, যিহেতু আমাৰ শৰীৰটো অলপ সুস্থ হৈ থাকিব। সেইকাৰণে ব'লক এতিয়া গৈ থাকোঁ চাইকেল লৈ। এতিয়া মই আছোঁ কাজিৰঙা ইউনিভাৰ্চিটি গেটৰ সন্মুখত আৰু ইয়াৰ পৰা সেইটো পাৰ হ'ম। ইয়াৰ পৰা মেক্সিমাম কাকডঙালৈকে যাম চাইকেল চলাই। কাকডঙালৈকে মনটো নামাৰিলে আৰু দূৰলৈ যাম অলপ। এতিয়া চকলনি আহি পাই গ'লোঁ আৰু ইয়াৰ পৰা কাকডঙা আৰু আছে 1 কিলোমিটাৰমান হ'ব লাগে। আমাৰ এতিয়া 4:30 বাজিছে আৰু যিহেতু ফ্ৰেছ বতাহ আৰু এইডোখৰত কি ধুনীয়া ঠাণ্ডা লাগিছে, একদম গাটো একদম ভাল লাগিছে। আপোনালোকো তেনেকৈ ৰাতিপুৱা চাইকেল চলাব বা দৌৰিবলৈ আহিব পাৰে। চৰাইখন পাৰ হৈ আহিলোঁ আৰু এতিয়া চকলনি পালোঁ। এতিয়া ইয়াতকৈ আগলৈ যাম, ব'লক। তো এয়া চাওক কাকডঙা দলং আহি পাই গ'লোঁ। এতিয়া দলঙত উঠিমেই আৰু যিহেতু ভাগৰ লাগি গৈছে ইমানটো চলাই, আৰু এটা হাতত মোবাইলটো ধৰি ভিডিঅ' ৰেকৰ্ড কৰিব লাগে আৰু এটা হাতত চাইকেলৰ হেণ্ডেল ধৰিব লাগিব। কিমান কষ্ট চলাওঁতে তেনেকৈ। আৰু চেল্ফি ষ্টিকটো পকেটত লৈ আহিছোঁ, মাজ ৰাস্তাত চেল্ফি ষ্টিকৰ ভিডিঅ' ৰেকৰ্ড কৰিম। গাইছ তলফালে চাওক, নদীৰ তলফালে কিমান ধুনীয়া লাগিছে, গছবোৰ সেউজীয়া সেউজীয়া। যিহেতু এতিয়া পোহৰ হোৱা নাই সেইকাৰণে গছবোৰ ক'লা দেখুৱাইছে, নহ'লে কিমান ধুনীয়া। আৰু চৰাই চিৰিকটি মাত। এইফালে কাজিৰঙা ইউনিভাৰ্চিটিৰ বৰ্ডটো চাই লাগিছে 3 কিলোমিটাৰ আহিছোঁ। ইয়াতকৈ আৰু দূৰলৈকে চলাব লাগিব। ভাগৰ লাগি গ'ল, তেওঁ গৈ থাকিম এতিয়া। কাকডঙা পাৰ হৈ চিতল পথাৰ পালোঁ, চিতল পথাৰ পাৰ হৈ আহিছোঁ আৰু এই বৰ্ডটো চাওক, ইয়াত ক'ত ক'ত কিমান দূৰ যাব লাগিব আৰু গোটেই ৰাস্তাকেইটা কিমান কিলোমিটাৰ আছে সকলোবোৰ ইয়াত লিখা আছে বৰ্ডটোত। আৰু ইয়াৰ পাছত বালিজান পাম। যিহেতু বহুত দেৰি লাহে লাহে আহি আছোঁ, এতিয়া অলপ ফাষ্ট চলাব লাগিব আৰু চেল্ফি ষ্টিকৰ ভিডিঅ' ৰেকৰ্ড কৰিম, মই পকেটত লৈ আহিছোঁ। ইমান দেৰি আহিলোঁ আৰু এতিয়া চেল্ফি ষ্টিকটো অকণ লগাই লওঁ, অকণমান চেল্ফি ষ্টিকৰ দেখাওঁ। বলক ষ্টিকেৰে দেখাওঁ আৰু চাওক, মোৰ চেল্ফি ষ্টিক ৰেডি হৈ গ'ল আৰু এয়া চাওক চাইকেল। কেমেৰাটোত আপোনালোকে ভিডিঅ'টো চাই পিনি ভাবিছে ইমান কঁপিছে কেলৈ। চেল্ফি ষ্টিকটো ধৰোঁতে মানে অলপ প্ৰব্লেম হয়। যেতিয়া আমি খোজকাঢ়ি গৈ থাকোঁ চেল্ফি ষ্টিকেৰে ৰেকৰ্ড কৰোঁ তেতিয়া ইমান নকঁপে, চাইকেল চলাই গৈ থাকিলে কঁপে আৰু। এতিয়া অলপ জোৰে জোৰে চলাই দিওঁ, ঠাণ্ডা ঠাণ্ডা বতাহটো গাত লাগিব। পাছফালেও কোনো নাই, আগফালেও কোনো নাই। তো সেই গাইছ, মই কাকডঙা দি ঘূৰি যোৱা কথা আছিলে, তো এতিয়া ঘূৰি নাই যোৱা। তো চিতলপথাৰ পাৰ আহিলোঁ আৰু এতিয়া বালিজান পালোঁ। এতিয়া আৰু নেঘেৰিটিংলৈকে যাম বুলি ভাবিছোঁ আৰু পূৰা ফিক্স। তাৰপিছত পাৰিলে শিৱদৌল ফালে গুচি যাম আৰু ডাইৰেক্ট এতিয়া গৈ থাকোঁ। গাইছ পাই গ'লোঁ নেঘেৰিটিং। এতিয়া আৰু সেই ইউ টাৰ্ণটোলৈকে ঘূৰিব লাগে আৰু চাওঁ সময় হ'লে শিৱদৌল ফালেও যাম, নহ'লে নাযাওঁ আৰু। আপোনালোকক শিৱদৌলৰ ৰাস্তাটো দেখুৱালোঁ বাৰু, খালি ইউ টাৰ্ণটো যিটো ফ্ৰণ্টে ৰাস্তা, সেই ৰাস্তাটোদি সোমাই আহে। আৰু এতিয়া মই গৈ আছোঁ শিৱদৌললৈ। বাটটো চালে কিমান ধুনীয়া লাগিছে কেমেৰাটোত, সেউজীয়া সেউজীয়া। এতিয়া একেবাৰে তাতেই শিৱদৌলত গৈ পিনি ৰওঁ। গাইছ মই এতিয়া ইয়াত আহি পাই গ'লোঁ আৰু এইফালে চওক, এইফালে এটা ৰাস্তা আছে, এইফালেদি যাব পাৰি চাগে। আৰু এইফালে এটা ৰাস্তা আছে। আৰু ইয়াত আহিলে মোবাইল ভালকৈ ৰাখিব, সেইটো দেখিছেই নহয় চব ঘৰে ঘৰে। এনেকৈ চব ঘৰৰ মাজে মাজে বান্দৰ। চক ক'ত উঠি উঠি গৈছে। মই এইটো ৰাস্তা ল'লোঁ, যিহেতু ইয়াত চাইকেল উঠাব দিগদাৰ হ'ব, তো সেইকাৰণে খোজকাঢ়ি খোজকাঢ়ি যাব লাগিব। আহোঁতে যেতিয়া নামি আহিম তেতিয়াৰ পৰা চাইকেলত ফালি নমাম। ভিডিঅ' ৰেকৰ্ড কৰিব নোৱাৰিম, যিটো মোবাইলটো কপিব আৰু ষ্টেণ্ড
এনেকুৱা মানে চেল্ফি ষ্টিকাৰ কেনেকৈ ৰেকৰ্ড কৰিম, ইমানেই ওখ যিহেতু মই ওপৰ আহি পাই গ'লোঁ। চাওক এই পাছফালে মন্দিৰটো আছে, চাওক কিমান ওপৰত আছে। সেই টেংকিটোৰ তলত আছে ৰাস্তাটো, আৰু এইফালেদি যিহেতু এঢলীয়া ৰাস্তা, উঠি আহোঁতে একদম ফাটি গৈছে, ভৰি কলাফুল ক'ব নোৱাৰা হৈ গৈছে। খোজকাঢ়ি আহিছোঁ, এতিয়া চাইকেল চলাই যাম বিন্দাছ আৰামত। বান্দৰ পোৱালিটো কেনেকৈ মাকৰ কোচত আছে, ওলমি গৈছে পূৰা। নেক্সট এইটো গ'লেই। তো এয়া নিগেটিঙৰ শিৱদৌলটো, আৰু যিহেতু বৰষুণ দিব আৰম্ভ কৰিছে, কি লিখা আছে শিৱদৌল নেঘেৰিটিং প্ৰতিষ্ঠা চন্দ্ৰবিন্দু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ 17 কিবা এটা লিখিছে, যিহেতু অলপ ভাঙি গৈছে খবৰ। এয়াই চাওক, যিহেতু ইমান দূৰ চাইকেল চলাই আহিলে সেৱাটো কৰি লওঁ। বন্ধ আছে, ভিতৰতো যাব নোৱাৰি। এয়া চাওক বান্দৰ ক'ত ওলমি আছে। মই এতিয়া এইটো ৰাস্তা দি তললৈ নামি যাম। তো গাইছ ওপৰৰ পৰা নামি আহিলোঁ, আৰু নামি যিহেতু ভাল লাগিলে বহুত, ওপৰৰ পৰা চাইকেলটো চলাই আছোঁ, আৰু ডিছ ব্ৰেক নহ'লে মানুহক খুন্দিয়াই দিলোঁহেঁতেন ৰাস্তাত পাইছিলোঁ। আপোনালোকে যদি সেই ঢলীয়া ৰাস্তাটো নাযাওঁ বুলি কয়, এইটো ইয়াত চিৰি কিছুমান আছে, এই চিৰিটোদিও উঠি যাব পাৰে। মই কিমানটো স্পীডত আহিলোঁ মই আপোনালোকক দেখাব পাৰিলোঁহেঁতেন, খালি মোবাইলটো যদি ষ্টেণ্ডত লগাই থৈ যাওঁ, আৰু যদি বান্দৰে লৈ যায় মাথাটো বেয়া হৈ যাব, সেইকাৰণে নাই নিয়া, ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। একো নাই, আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ, আৰু কিনকিনীয়া বৰষুণো আহিছে। তো মই এতিয়া ঘূৰি আহিলোঁ, আৰু চাওক এইটো নেঘেৰিটিঙৰ যিটো এণ্ট্ৰি গেটটো, সেইফালেদি আপোনালোকে যাব পাৰিব নেঘেৰিটিং শিৱদৌল। কিবা ভাল মনেৰে চাইকেল চলাবলৈ আহিছিলোঁ, বৰষুণে মোক শেষ কৰি দিলে গোটেই। মৰ্ণিং ৱাক চাইকেল চলালে ভালকৈ চলাব পাৰিব লাগে, বৰষুণ সেইটো টাইমতে দিয়ে ৰাতিপুৱা। এইটো চাওক ৰিজৰ্ট এখন, মই যাওঁতে দেখাব নোৱাৰিলোঁ, সেইকাৰণে আহোঁতে দেখাইছোঁ, বৰষুণতে খালি দেই। ৱেলকামছ টু যোৰহাট। আৰু গাইছ মোৰ মোবাইলটো হয় প'ক' M7 5G, যিহেতু মই বৰষুণত টেষ্ট কৰা নাই এতিয়ালৈকে, তো আজি বৰষুণত উলিয়াই লৈ গৈছিলোঁ, আৰু মোবাইলটো গোটেই স্ক্ৰীণ কেমেৰা গোটেই পানী লাগি আছে। কেনেকুৱা কেমেৰা ৰেকৰ্ড হৈছে গম পোৱা নাই, এতিয়া ঘৰ গ'লেহে গম পাম। সেইকাৰণে আপোনালোকে যদি ল'ম বুলি ভাবিছে প'ক' M7 5G, একদম বাজেট কেমেৰা ফোন হয়, আৰু গেমিঙৰ কাৰণেও বেষ্ট। চাইকেলটোত গোটেই বোকা লাগি আছিলে, এতিয়া পানীত যিহেতু সোমাই গ'ল, এয়া গোটেই বোকা যিমান আছিলে গোটেই চফা হৈ গ'ল, গোটেই ৰাস্তাটো চফাই হৈ আহিছে বোকা বিলাক। এয়া চাওক কাজিৰঙা ইউনিভাৰ্চিটি পাৰ হৈ আহিলোঁ, আৰু এতিয়া ইয়াৰ পিছত নায়াৰ পেট্ৰল পাম্প পাম, তাৰপিছত ঘৰে পাম আৰু। এতিয়া মই ৰাস্তাৰ পৰা ঘৰলৈ গৈ আছোঁ। হেৰি মই ওলাইছিলোঁ 4:30 বজাত, আৰু এতিয়া হৈছে 6টা বাজিলে, তো 1.5 ঘণ্টা সময় লাগি গ'ল মোক তাৰপৰা আহি পাবলৈ। চলাই গ'লোঁ আধা ঘণ্টাতে আহি পালোঁ। তাত মই যেতিয়া বৰষুণত ৰৈ আছিলোঁ তেতিয়া বাজিছিলে 5:30 বাজিছিলে। তো এতিয়া মই ঘৰলৈ গৈ থাকোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। তো ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু শ্বেয়াৰ কৰি দিব, সকলোৱে ভিডিঅ'টো চাওক। আৰু ভৰিকেইটা চাওক গোটেই তিতি অৱস্থা বেয়া হৈ গ'ল, আৰু পিঠিটো চলাটো হ'লে আৰু কাম নাই, গোটেই বালি লাগি আহিছে। আৰু এয়া চাওক চাইকেল, আৰু যিহেতু মই মোবাইলটো টেষ্টো কৰা নাছিলোঁ, বৰষুণ আজি অলপ টেষ্টো হৈ গ'ল, গোটেই পেণ্ট চেণ্টটো তিতি আহিছে, আৰু গাটো বহুত তিতি আছে আৰু ক'ব নোৱাৰি। তো আজিলৈ ইমানেই, তো বাই বাই।